জামুগুৰিহাটৰ দক্ষিণাঞ্চলত প্ৰকৃতি প্ৰেমৰ নিদৰ্শন এজন ব্যক্তিৰ। বিগত 10 বছৰ ধৰি টুকুৰা চৰাইৰ আশ্ৰয় গ্ৰহণৰ বাবে সৃষ্টি কৰি আহিছে নিৰ্ভেজাল পৰিৱেশ। অসমীয়া গ্ৰাম্য সমাজৰ এবিধ চিনাকি চৰাই হৈছে টুকুৰা চৰাই। আজিৰ পৰা কেইবছৰমানৰ আগলৈকে গ্ৰামাঞ্চলৰ নাৰিকল তামোলকে ধৰি ওখ গছৰ পাতত আটক ধুনীয়াকৈ বাহ সাজি বসবাস কৰা এই নিৰ্জু স্বভাৱৰ চৰাইবিধ এতিয়া গ্ৰাম্যাঞ্চলত দেখা পোৱা নাযায়। যান্ত্ৰিকতাৰ প্ৰভাৱ পৰাৰ লগে লগে এই চৰাইবিধ এতিয়া হেৰাবলৈ ধৰাত আজিৰ প্ৰজন্মৰ বহুতেই চিনি নাপায়। কিন্তু জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ 1 নং খলিহামাৰী গাঁৱৰ নাৰায়ণ মণ্ডল নামৰ এজন ব্যক্তিয়ে তেওঁৰ ঘৰৰ চৌহদত যোৱা 10 বছৰৰো অধিক দিন ধৰি টুকুৰা চৰাইক আশ্ৰয় গ্ৰহণৰ বাবে দিছে এক নিৰ্ভেজাল পৰিৱেশ। এই টুকুৰা চৰাইৰ বাঁহটো প্ৰায় 8 বছৰমান হ'ল। ফাৰ্ষ্টত পহিলা যি বছৰ আহিছে প্ৰায় 3টামান বাঁহ সাজিছিলে, এতিয়া ধৰক প্ৰায় 30টামান সাজিলে। এইটো আমি ঘৰৰ নিচিনা মানে পোহাৰ নিচিনাই আৰু আছোঁ, কাকো মাৰিবলৈ নিদিওঁ, খেদিবলৈ নিদিওঁ, আছেই। এইটো ৰাতিপুৱাই উঠি মাতটো শুনিবলৈ পাওঁ, মাতটো শুনিব ভাল লাগে। সেইকাৰণে আমি এইটো মানে পোহনীয়া নিচিনাই আছোঁ আৰু ঘৰত পুহি আছোঁ। আমাৰ তামোল গছ এইজোপাতেই 2-3 জোপাত সি বাঁহ সাজি আছে, আৰু বহুত তামোল গছ আছে, কিন্তু সেই 2-3 জোপাতেই বাঁহ সাজি সিহঁতে থাকে। আজিকালি গাঁৱত নাইকিয়া হৈ গ'ল। আজিকালি এইটো গাঁৱত প্ৰায় নাইকিয়াই হৈ গ'ল। আগতে বহুত আছিলে, এতিয়া প্ৰায় 12মান দিন হ'ল দেখাই নাই বেছি। ব্যক্তিজনৰ ঘৰৰ আগফালে থকা কেইবাজোপা তামোল গছ এতিয়া টুকুৰা চৰাইৰ আশ্ৰয়স্থল। 10 বছৰ পূৰ্বে দুটা টুকুৰা চৰাইয়ে বাঁহ সাজি আশ্ৰয় লোৱা এই ব্যক্তিজনৰ ঘৰৰ তামোল গছত এতিয়া 30টাৰো অধিক বাঁহত আশ্ৰয় লৈছে 100ৰো অধিক টুকুৰা চৰাই। কোনো ব্যক্তিয়ে যাতে চৰাইবিধৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে সদায় সতৰ্ক হৈ থাকে ব্যক্তিজন। চৰাইবিধৰ আশ্ৰয়স্থলৰ কাষত সদায় হুলস্থুলৰ পৰিৱৰ্তে নিৰিবিলি পৰিৱেশ বৰ্তাই ৰখাৰ চেষ্টা ব্যক্তিজনৰ, যাৰ বাবে এতিয়া নিৰ্ভয়ে আৰু নিসংকোচে এই ব্যক্তিজনৰ ঘৰৰ বাৰীত আশ্ৰয় গ্ৰহণ কৰিছে গ্ৰাম্যাঞ্চলৰ পৰা হেৰাই যাবলৈ ধৰা অভিযন্তা খ্যাত চৰাইবিধে। যিটো সময়ত প্ৰকৃতিৰ উপহাৰস্বৰূপ বিভিন্ন চৰাই চিৰিকটিৰ লগতে জীৱ জন্তুৰ ওপৰত এছামে অত্যাচাৰ চলাই আহিছে, সেই সময়তে জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ 1 নং খলিহামাৰী গাঁৱৰ এইগৰাকী ব্যক্তিয়ে ক্ৰমাৎ বিলুপ্তিৰ দিশলৈ গতি কৰা টুকুৰা চৰাইৰ সংৰক্ষণৰ বাবে এইদৰে চেষ্টা চলাই অহাটো প্ৰকৃতি প্ৰেমৰ লগতে নিঃসন্দেহে ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে। চাৰিমুঠি জীৱ যিটো আমাৰ ভকতীয়াভাৱে কোৱা যায় যে উৰণ বুৰণ গজন ভ্ৰমণ, সেই উৰণীয়া পক্ষীবিলাকৰ আজি বহু ঠাইত দেখিছোঁ যে পৃথিৱীৰ যিটো প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাৰ কাৰণেই হওক বা দ্ৰুত ঔদ্যোগিকৰণৰ কাৰণেই হওক, সেই পক্ষীবিলাকৰ বিচৰণথলীবিলাক ক্ৰমাৎ হ্ৰাস হৈ আহিবলৈ ধৰিছে। কিন্তু আজি আমি সুখৰ বতৰা যে আমাৰ গাঁও অঞ্চলত এতিয়াও কিছু আমি ব্যতিক্ৰমী আমাৰ যিবিলাক থলুৱা চৰাই আমি দেখিবলৈ পাই আছোঁ। আৰু মই নিজে অভিভূত হওঁ বা আপোনালোক বা আমাৰ ৰাইজ সকলোৱে অভিভূত হ'ব। এটি সৰু আমি সকলোৱে লক্ষ্য কৰোঁ, কিন্তু আমি বৰ চৰ্চা নকৰোঁ, টুকুৰা চৰাই। যে টুকুৰা চৰাই পৃথিৱীৰ অন্যান্য ক'ত আছে আমি নাজানো, কিন্তু আমাৰ ইয়াত টুকুৰা চৰাইবিলাকে এতিয়া বাঁহ সাজিছে। আৰু দুটা পদ্ধতিত সিহঁতে বাঁহবিলাক সাজে। এটা হ'ল
মতা চৰাইবিলাক থাকিবৰ কাৰণে, আৰু এটা হ'ল সিহঁতে য'ত কণী পাৰি পোৱালি জন্ম দিয়ে। গতিকে ইহঁতৰ এই কাৰ্যপ্ৰণালী, বাঁহ সজাৰ যিটো কাৰ্যপ্ৰণালী, আচলতে আমি সেইকাৰণে এক অভিযন্তা চৰাইয়ে নামাকৰণ কৰিছোঁ, বা আমি সকলোৱে জানো যে ইহঁতৰ সেই যিটো অভিনৱ পদ্ধতি, যে ৰ'দ বৰষুণ বা প্ৰাকৃতিক ধুমুহা বৰষুণেও সিহঁতক একো ব্যাঘাত ঘটাব নোৱাৰাকৈ ইমান সুৰক্ষিতভাৱে সিহঁতে সেই বাঁহবোৰ সাজে, চাই আমি অতি বিভূষিত হওঁ বা পুলকিত হওঁ। নদুৱাৰৰ পৰা ফণীন্দ্ৰ বৰুৱা, দৈনিক অগ্ৰদূত ডিজিটেল।